Hello everyone, APSC Simplified চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'ত আমি আপোনালোকে হয়তো থাম্বনেইলটো দেখি গম পাইছে যে আগন্তুক আহি থকা APSC কম্বাইন্ড কম্পিটিটিভ পৰীক্ষাৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছো। যিহেতু আপোনালোকে জানে যে কম্বাইন্ড কম্পিটিটিভ এক্সামৰ প্ৰথম যোনটো পৰ্যায় হয় সেইটো হ'ল প্ৰিলিমছ, ওকে? গতিকে আজিৰ ভিডিঅ'ত আমি মেইনলি প্ৰিলিমছৰ বিষয়ে আলোচনা কৰিম। কেনেকে আপোনালোকে আহি থকা প্ৰিলিমছটো ভালদৰে কেনেকে প্ৰিপেয়াৰ কৰিব পাৰিব আৰু হাউ টু ক্লিয়াৰ দ্য কাট অফ, কেনেকে আপোনালোকে ক্লিয়াৰ কৰিব পাৰে কাট অফটো, ওকে? গতিকে ভিডিঅ'টো আমি অলপমান ডিটেইলছত আলোচনা কৰিম যাতে আপোনালোকৰ গোটেইখিনি যিখিনি কনফিউজন আছে সেইখিনি কনফিউজন দূৰ হয় আৰু কেনেকে পঢ়িব লাগে বা কি বুক লিষ্ট আপোনালোকে ফলো কৰিলে সুবিধা হ'ব বা কেনেধৰণে আপোনালোকে MCQ সমূহ প্ৰেক্টিচ কৰিব লাগে, এই গোটেইখিনি বস্তু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মোৰ চমু ইন্ট্ৰডাকশ্যন এটা দি দিব বিচাৰিছোঁ আপোনালোকক, যিহেতু বহুতো এনেকুৱা ষ্টুডেণ্ট আছে যোনে প্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটোৰ সৈতে জড়িত হৈ আছে বা প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আছে। যোৱাবাৰ APSC CC 2023 মই ক্লিয়াৰ কৰি বৰ্তমান এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে কৰ্মৰত হৈ আছোঁ আৰু ইয়াৰ উপৰিও লাষ্ট 2 years মানে লাষ্ট দুবাৰকে মই ইণ্টাৰভিউ দিছিলোঁ আৰু আপোনালোকে হয়তো চাগে দেখিছে বিভিন্ন প্লেটফৰ্মত টিচিঙৰ লগতো, বিশেষকৈ APSC CC টিচিঙৰ লগত জড়িত হৈ আছিলোঁ। গতিকে এই যিখিনি মোৰ অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি আপোনালোকক যাতে সহায় কৰিব সেইটোৱে আশা ৰাখিছোঁ। গতিকে এতিয়া যদি আমি প্ৰথমতে আৰম্ভ কৰিব বিচাৰোঁ যে যেতিয়া আপোনালোকে প্ৰিলিমছৰ প্ৰিপাৰেশ্যনটো কৰে, গতিকে প্ৰিলিমছৰ প্ৰিপাৰেশ্যনটো কৰোঁতে আপোনালোকৰ প্ৰথমতে কি বস্তু দৰকাৰ হ'ব যে আপোনালোকে নিজৰ যিখিনি বেচিক মানে বেছটো ক্লিয়াৰ কৰিব পাৰে, ওকে? সেইবাবে আমাক প্ৰথমতে দৰকাৰ হ'ব বুক লিষ্টৰ, হয়নে? এইখিনিতে এগেইন আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কওঁ, যদি আপোনালোকে লাষ্ট 4 yearsৰ কুৱেশ্যন পেপাৰসমূহ চাইছে বা লক্ষ্য কৰিছে, এনালাইচিছ কৰিছে প্ৰিলিমছৰ, তেতিয়া আপোনালোকে গম পাব আজিকালি কুৱেশ্যনৰ যোনটো পেটাৰ্ণ বা কুৱেশ্যনৰ যোনটো লেভেল সেইটো বহুত পৰিমাণে আপগ্ৰেড হৈছে বা ভাল হৈছে বুলি ক'ব লাগিব। গতিকে সেইকাৰণে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰিপেয়াৰ কৰিব লাগিব যে কুৱেশ্যন লাগিলে য'ৰ পৰাই নাহক কিয় আপোনালোকে যিখিনি মিনিমাম ৰিকুৱাৰমেণ্ট সেইখিনি ফুলফিল কৰিব পাৰে। সেই মিনিমাম ৰিকুৱাৰমেণ্টটো ফুলফিল কৰিবৰ কাৰণে আমাক কোনে সহায় কৰিব? আমাক বুক লিষ্টে সহায় কৰিব। কাৰণ আমি জানো যে কাৰেণ্ট এফেয়াৰ্ছ সময়ে সময়ে সলনি হয় আৰু কাৰেণ্ট এফেয়াৰ্ছটো কি হয়, বিভিন্নজনৰ বিভিন্ন চ'ৰ্চেছ থাকে আৰু APSC নিজাকেও বিভিন্ন ধৰণৰ তেওঁলোকে টপিকৰ ওপৰত ফ'কাছ কৰে। সেইকাৰণে আমি যোনটো ডাইনামিক টপিক সেইটোৰ ওপৰত ফুললি ডিপেণ্ডেণ্ট নহয়, আমি মেইনলি ষ্টেটিক টপিকটোৰ ওপৰত মেইনলি ডিপেণ্ডেণ্ট হ'ব লাগিব, ওকে? সেইকাৰণে এই মানে ভিডিঅ'টোত মই মোৰ বিশেষ নিজৰ ষ্ট্ৰেটেজিটোৱে আপোনালোকৰ লগত আলোচনা কৰিছোঁ, সেইটোৱে সহায় কৰিব বুলি আশা ৰাখিছোঁ। গতিকে আপোনালোকে যদি চিলেবাছটো চাইছে, চিলেবাছটোত আপোনালোকে চালে গম পাব যে আমাৰ যোনটো প্ৰিলিমছ হয়, প্ৰিলিমছত কেইটামান বিশেষ ইম্পৰ্টেণ্ট GSৰ টপিকছ আপোনালোকৰ এক্সামত সোধে, সেই টপিক কেইটাই আপোনালোকে ফ'কাছ কৰিলেই হ'ল, কাৰণ মেইনছত ইয়াৰ টপিকসমূহ বাঢ়ি যায়। প্ৰথমতে আমি সেইকাৰণে পলিটি টপিকটোৰ ওপৰত আলোচনা কৰিম যে পলিটি ছাবজেক্টটো আপোনালোকে কি চ'ৰ্চেছ ফ'ল' কৰিব লাগিব। এতিয়া বৰ্তমান আমি ষ্টেটিক পৰ্চনটোৰ বিষয়ে আলোচনা কৰিছোঁ, ওকে? আৰু পলিটিৰ কাৰণে আপোনালোকে সকলোৱে জানে লক্ষ্মীকান্ত, ওকে? গতিকে লক্ষ্মীকান্তখন পঢ়িলে মই যদি ক'ব যাওঁ তেতিয়া আপোনালোকৰ পলিটি 100% চিলেবাছ কভাৰ হ'ব বুলি আমি ক'ব পাৰিম। কিয়নো কাৰণ বহুত ষ্টুডেণ্টে বা বহুতো চ'ৰ্চ আছে এনেকুৱা ক'ব আপোনালোকক যে পলিটিৰ আপোনালোকে 11 বা 12ৰ যোনকেইখন NCERT আছে সেইখন পঢ়িলেও হ'ব বা সেইখন পঢ়িবলৈ দৰকাৰী হয়। কিন্তু এগেইন টাইম এণ্ড এগেইন মই বহুতবাৰ ভিডিঅ'সমূহতো কৈছোঁ বা যেতিয়া মই ষ্টুডেণ্টৰ লগত ষ্টুডেণ্টসমূহক পঢ়াইছোঁ তেওঁলোককো কৈছোঁ, প্ৰিলিমছটো এটা কোৱালিফাইং এক্সাম হয়, ওকে? কোৱালিফাইং হয়, যাৰ কাৰণে আপোনালোকক কেতিয়াও মানে আপোনালোকে অনলি কোৱালিফাই কৰিলেই হ'ল, তাৰ কাৰণে আপোনালোকক মাৰ্কছৰ কেতিয়াও দৰকাৰ নহয়, মানে কোনে কিমান হায়েষ্ট মাৰ্কছ আছে সেইটো দৰকাৰ নহয়। সেইকাৰণে আমি এনেকুৱা বস্তু কিছুমান স্কিপ কৰিব লাগে যাৰ ক্ষেত্ৰত আমি জাষ্ট
পাছ কৰিব পাৰো আৰু সেইটো আপোনালোকক লক্ষ্মীকান্তে সম্পূৰ্ণ সহায় কৰিব ওকে কিন্তু লক্ষ্মীকান্তখন কেতিয়া আপোনালোকক সহায় কৰিব সেইটো কেতিয়া হ'ব যেতিয়া আপোনালোকে লক্ষ্মীকান্ত বুকখনৰ every pages ওকে যাতে আপোনালোকৰ প্ৰত্যেকটো পেজৰ ইনফৰমেশন সমূহ আপোনালোকে মনত ৰাখিব পাৰে আৰু যিমানখিনি ফেক্টস আছে লক্ষ্মীকান্ত বুকখনৰ সেই গোটেই ফেক্টস খিনি আপোনালোকৰ যদি মনত থাকে তেতিয়া আপোনালোকৰ লক্ষ্মীকান্তৰ both prelims even mainsতো আপোনালোকৰ সমানে সহায় হ'ব ওকে গতিকে আপোনালোকে যদি নিজৰ নোট কপিত নোট ডাউন কৰি আছে প্ৰিলিমছৰ বুকস বা প্ৰিলিমছৰ সোৰ্সেছ সমূহ ওকে গতিকে আপোনালোকে নিজৰ প্ৰিলিমছৰ পলিটিৰ যোনটো টপিক সাবজেক্ট হয় সেইটো কাৰণে লক্ষ্মীকান্ত বুকখন আপোনালোকে কমপ্লিটলি ৰিলাই কৰিব পাৰে ওকে তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট সাবজেক্টটো আহি পৰিব কি আহি পৰিব সেইটো হ'ল হিষ্ট্ৰী ওকে গতিকে আপোনালোকে হিষ্ট্ৰীৰ কাৰণে কি পঢ়িব বা কিমানখিনি ডিপেণ্ডেণ্ট হ'ব লাগে আমি হিষ্ট্ৰী সাবজেক্টৰ ওপৰত কাৰণ প্ৰত্যেক বছৰে যিটো হিষ্ট্ৰীৰ ৱেইটেজ সেইটো সময়ে সময়ে সলনি হৈ গৈছে কোনোবা এটা ইয়াৰত হিষ্ট্ৰীৰ যোনটো ৱেইটেজ সেইটো বাঢ়ি গৈছে কেতিয়াবা কমি গৈছে গতিকে আপোনালোকে হিষ্ট্ৰীৰ কাৰণে কি সোৰ্সেছ ফলো কৰিলে যিখিনি বেসিক ষ্টেটিক কোৱেশ্চন আছে সেইখিনি কভাৰ কৰিব পাৰিব কাৰণ বহুতবাৰ এনেকুৱা দেখা পোৱা গৈছে যে হিষ্ট্ৰীৰ কি হয় এনেকুৱা কিছুমান কোৱেশ্চনছ আহে যিবোৰ আমি সাধাৰণতে কমন বুকছৰ পৰা আমি নাপাওঁ ওকে বা আমি সেইটো কোৱেশ্চন এটেম্প কৰিব নোৱাৰো এগেইন মই আপোনালোকক এগেইন এটা প্লাছ পইণ্ট ক'ব বিচাৰো আপোনালোকে যদি সেই হিষ্ট্ৰীৰ এক্সক্লুজিভ কোৱেশ্চন কেইটা যদি নাজানে তেতিয়াও আপোনালোকৰ কোনো ধৰণৰ ইম্পেক্ট নপৰে এগেইন এই বস্তুটো আপোনালোকক বহুতে নকব সেইটো হ'ল that this paper is qualifying in nature ওকে তো সেইকাৰণে আপোনালোকে সেইকেইটা কোৱেশ্চন স্কিপ কৰিব পাৰে তো এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইটোৱে বাৰে বাৰে বুজাব চেষ্টা কৰিম যে কেনেকৈ আপোনালোকে এক্সামটো ক্লিয়াৰ কৰিব পাৰে কাৰণ আমাক বেসিক মিনিমাম লাগে we need to clear the cut off ওকে সো হিষ্ট্ৰীৰ কাৰণে আপোনালোকে এগেইন যোনটো মডাৰ্ণ হিষ্ট্ৰী হয় মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে আপোনালোকে স্পেক্ট্ৰাম বুকখন পঢ়িব পাৰে স্পেক্ট্ৰামখন পঢ়িলে আপোনালোকৰ কি হ'ব both প্ৰিলিমছ আৰু মেইনছ দুইটাতে আপোনালোকৰ সহায় হ'ব আৰু এক্সট্ৰাকে মেইনছৰ কাৰণে কিবা বেলেগ বুক পঢ়িম বুলি দৰকাৰ নাই মানে দৰকাৰ নহ'ব গতিকে আপোনালোকে হিষ্ট্ৰীৰ কাৰণে টোটেলি স্পেক্ট্ৰাম বুকখনৰ ওপৰত ফ'ল' কৰিব পাৰিব ফৰ মডাৰ্ণ হিষ্ট্ৰী ওকে আৰু ফৰ এনচিয়েণ্ট এণ্ড মিডিয়েবল হিষ্ট্ৰীটো কুৱেশ্যন বহুত কম আহে আৰু এনচিয়েণ্টৰো এনেকুৱা কিছুমান আহে যোনবোৰ আমি প্ৰায় নাজানো বা এনেকুৱা টাইপৰ হয় তো সেইকাৰণে আপোনালোকে অনলি যোনটো তামিলনাডু বৰ্ডৰ বুক হয় যোনটো তামিলনাডু বৰ্ডৰ যোনখন বুক হয় both ancient and medieval সেইখন আপোনালোকে যদি পঢ়ে টোটেলি আপোনালোকে সেইটো টপিকৰ ওপৰত ফুল্লি ৰিলায়েবল হ'ব পাৰিব ওকে আৰু আমি অসমৰ পাৰ্টখিনি আমি বিশেষকৈ পিছত ডিছকাছ কৰিম বেলেগকৈ ডিছকাছ কৰিম প্ৰথমতে আমি মানে নেশ্যনেলাইজ টপিক কেইটা আমি আলোচনা কৰি লৈছো তাৰপিছত যিহেতু আমাৰ পলিটি হৈ গ'ল হিষ্ট্ৰী হৈ গ'ল নেক্সট আহিব ইকনমি ওকে ইকনমিটো আপোনালোকে ক'ৰ পৰা পঢ়িব ইকনমিটো যদি মই আপোনালোকক ভালদৰে সাজেষ্ট কৰো তেতিয়া আপোনালোকে ফৰ প্ৰিলিমছ আপোনালোকে যিকোনো ইউটিউবৰ এটা যিকোনো ভিডিঅ' সিৰিজ আপোনালোকে চাব পাৰিব ফৰ বেসিক ক্লিয়াৰিফিকেশ্যন ওকে মই কোনো ধৰণৰ বুকছ আপোনালোকক এটা ৰেফাৰ কৰিব নোৱাৰিম কাৰণ মই নিজেও পাৰ্চনেলি কোনো ধৰণৰ বুকছ ফ'ল' কৰা নাছিলো আৰু এতিয়ালৈকে মই যিমান এছপাৰেণ্ট বা অলৰেডি চিলেক্টেড কেণ্ডিডেট সমূহক লগ পাইছো বহুত কম সংখ্যক ব্যক্তিয়েহে বুকসমূহ ফ'ল' কৰিছে যেনেকে এখন মাৰ্কেটত বহুত ফেমাছ বুক আছে ৰমেশ সিং আই থিংক সেই কিতাপখন মোৰ লগতো আছিলে কিন্তু সেইখন কিতাপ মই আজিলৈকে কেতিয়াও পঢ়া নাই কাৰণ ইমান দৰকাৰ হোৱা নাই ওকে গতিকে আপোনালোকে ইকনমিৰ কাৰণে এটা ভিডিঅ' সিৰিজ ইউটিউবত বহুত ভাল ভিডিঅ' সিৰিজ আছে এনিমেটেড আছে বা নৰ্মেলিও আছে আপোনালোকে যিকোনো এটা ভাল ৰিলায়েবল য'ত ভাল ছাবস্ক্ৰাইবাৰ্ছ আছে টিচাৰ্ছসমূহ শিক্ষিত বা অলৰেডি তেওঁলোকৰ প্লেটফৰ্মৰ পৰা বহুত ষ্টুডেণ্টে ক্লিয়াৰ কৰিছে তেনেকুৱা এটা প্লেটফৰ্মৰ পৰা আপোনালোকে এটা ভিডিঅ' সিৰিজ চাই ল'ব যাতে আপোনালোকৰ বেসিক কনচেপ্টবোৰ ক্লিয়াৰ হয় তাৰ পিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিলে হয় কাৰণ ইকনমিত কাৰেণ্ট এফেয়াৰ্ছে মেইন হয় কাৰণ যিখিনি সাল সলনি হৈ থাকে ডেটাসমূহ বা নতুন নতুন আপডেট গভৰ্ণমেণ্টৰ বিশেষকৈ স্কিম এভৰিথিং কামছ আণ্ডাৰ দ্য ইকনমি পৰ্চন অ'কে
গতিকে ইকনমি কাৰণে আপোনালোকে এইখিনি ফলো কৰিলে যথেষ্ট হ'ব তাৰ পিছতে the most important আহিব জিওগ্ৰাফি ওকে জিওগ্ৰাফি পোৰশনটো পঢ়িবলৈ আচলতে আপোনালোকৰ বহুত বেছি ভাল হ'ব কিয়নো কাৰণ আপোনালোকে যদি এনচিইআৰটি বুক এখন পঢ়ে আপোনালোকৰ 80% জিওগ্ৰাফি কভাৰ হৈ যাব তাৰপা বা 85% জিওগ্ৰাফি আপোনালোকৰ এনচিইআৰটি বুক বিশেষকে 11 and 12 এই দুখন পঢ়িলে আপোনালোকৰ more than sufficient কিন্তু এনেকুৱা যদি ষ্টুডেন্ট আছে যোনে প্ৰথমবাৰৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু যদি আপোনালোকৰ তাত সময় আছে তেতিয়া আপোনালোকে 9 10 ৰ বুক এখনো পঢ়িব পাৰে কিন্তু জেনেৰেলি দেখা পোৱা যায় যে যিসমূহ কোৱেশ্চন আহে কনসেপচুৱেল বেস কোৱেশ্চন সেইসমূহ আমি 11 12 ৰ এনচিইআৰটি বুকৰ পৰা যদি আপোনালোকে পঢ়ে কভাৰ কৰিব পাৰিব কোৱেশ্চনসমূহ তাৰ পিছত আহিব environment again time and again very important topic হৈ গৈছে এক্সামত বহুতবাৰ environmentor বা important questions সমূহ সোধা গৈছে গতিকে environmentor কাৰণে মই আপোনালোকক এখন বুক সাজেষ্ট কৰিব পাৰো কাৰণ মই বুক কিয় কৈছো বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে বুকৰ পৰা পঢ়ি ভাল পায় আৰু আপোনালোকৰ ৰিভিজন কৰিবলৈ সুবিধা হ'ব আৰু বাৰে বাৰে আপোনালোকৰ বুক কেখন পঢ়ি থাকিবলৈ সুবিধা হ'ব ওকে তো বুকৰ নামত আপোনালোকে শংকৰ আইএছৰ যোনখন এনভাইৰনমেন্টৰ বুক হয় সেইখন টোটেলি ভালদৰে পঢ়িব পাৰিব সেইখন যদি আপোনালোকে ভালকে পঢ়ে তেতিয়া আপোনালোকৰ এনভাইৰনমেন্টৰ যিমানখিনি ষ্টেটিক পৰ্চন আছে এভৰিথিং কভাৰ হৈ যাব ওকে কিন্তু তাৰ পিছত আপোনালোকে এগেইন কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ৰিলাই হ'ব লাগিব কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এগেইন এনভাইৰনমেন্টৰ ৱেটেজটো ভেৰি হাই নেক্সট আহিব এতিয়া আমাৰ হাতত কি থাকিলে সায়েন্স এণ্ড টেক ওকে So science and tech again আপোনালোকে ইয়াৰ কাৰণে বিশেষ কোনো book বা source follow কৰিব নালাগে everything we need to depend on the current affairs কাৰণে আপোনালোকক পঢ়িলে আপোনালোকৰ গোটেইখিনি হৈ যাব তাৰ পিছত এতিয়া আমি মই জনাত গোটেইখিনি আমি static topic cover কৰিলো except Assam portion আৰু যদি মই কিবা থাকি গৈছে আপোনালোকে comment section জনাব পিছৰ ভিডিঅত হয়তো মই cover কৰি দিম তাৰ পিছত next আহিব আমাৰ most important part is Assam অসমৰ আমাৰ এনেকুৱা কেনেকুৱা ধৰণৰ sources আপোনালোকে follow কৰিব পাৰিব যাৰ পৰা আপোনালোকৰ questions সমূহ cover হয় okay অসমৰ again আমি অসম history যদি আমি চাবলৈ যাওঁ অসম history মই যদি নিজৰ experience পৰা ক'বলৈ যাওঁ অসম history কাৰণে বহুতো book আছে আপোনালোকে পঢ়িব পাৰে যেনেকে এডৱাৰ্ড গেটৰ বুকখন আছে সেইখন আপোনালোকে ভালদৰে পঢ়িব পাৰে কিন্তু সেইখন সাধাৰণতে মাৰ্কেটত পোৱা মানে পায় কিন্তু বহুত দাম লয় তথাপিও আপোনালোকে পঢ়িব পাৰে এডৱাৰ্ড গেটৰ বুকখন তাৰ পিছত বহুতো ষ্টুডেন্টে প্ৰিয়ংক গোস্বামীৰ বুক পঢ়ে ওকে তাৰ উপৰিও আজিকালি এটা নতুন সোৰ্স হৈছে হেতু প্ৰায় ইম্পৰ্টেন্ট হয় সেইখন সোৰ্স ময়ো পঢ়িছিলো কিন্তু এইখিনি অলৰেডি কভাৰ হৈ গৈছিলে মানে আগতে পঢ়াখিনি লও সেইকাৰণে মোৰ ইমানো ইম্পেক্ট নপৰিলে তথাপিও আপোনালোকে পঢ়িব পাৰে হেতু হল ক্লাছ 11 and 12 যোনটো সেবা বৰ্ডৰ স্বদেশ অধ্যায় কিতাপ কেখন আছে সেইকেখন পঢ়িব পাৰে ওকে স্বদেশ অধ্যায় কিতাপ কেখন যদি আপোনালোকে কিনিবও পাৰে মই কিনি লৈছিলো আৰু নহলে আপোনালোকে নেটত ইয়াৰ পিডিএফ পাব সেইখিনিও পঢ়িব পাৰে মুঠতে আপোনালোকে সেবা বৰ্ডৰ অসম গভৰ্ণমেন্টৰ যিখিনি অসম হিষ্ট্ৰী কিতাপ আছে সেইখিনিও কিন্তু আপোনালোকে পঢ়িব পাৰে তাৰ পৰা কিছুমান এনেকুৱা কোৱেশ্চন আপোনালোকে আনসাৰবোৰ গম পাব যোনবোৰ সাধাৰণতে বুক সোৰ্সেছত নাথাকে ইয়াৰ উপৰিও কিন্তু আপোনালোকে হিষ্ট্ৰীৰ কাৰণে যিকোনো এটা অসমৰ কোচিং ইনষ্টিটিউটৰ এটা যিকোনো মেটেৰিয়েল ফলো কৰিব পাৰে কাৰণ যদি আপোনালোকে মানে এফৰ্ড কৰিব পাৰে বা শ্বেয়াৰ কৰি ল'ব পাৰে তেতিয়া আপোনালোকে সেইখিনি সুবিধা হ'ব আসাম হিষ্ট্ৰী বিশেষকে কাৰণ আপোনালোকৰ লাষ্ট মোমেন্টত ৰিভিজন কৰিবলৈ সুবিধা হ'ব কাৰণ এই যিসমূহ বুক আছে এই বুকসমূহ বাল্কি হয় বা পইণ্ট ৱাইজ নাথাকিব সেই তাৰ কাৰণে আপোনালোকক মই কোচিং ইনষ্টিটিউটৰ মানে সাজেষ্ট কৰিছো ওকে জেনাৰেলি দেখা যায় যে আমাৰ যিখিনি অসম পোৰ্শন অসমৰ যিখিনি ষ্টেটিক পোৰ্শন সেইটো আপোনালোকে বিশেষকে বুকসমূহ ফলো কৰিলে আপোনালোকে ইমানখিনি কথা গম নাপাব কিন্তু আৰু বুকখিনি পঢ়িলে আপোনালোকৰ কি হ'ব টাইমটো বহুত লাগিব কাৰণ আপোনালোকে গম পাই চিলেবাসটো বহুত লম্বা অকল আমি প্ৰিলিমছৰ প্ৰিপাৰেচন কৰিলে নহব মেইনছো থাকে হয়নে মেইনছটো মেইন হয় গতিকে সেইকাৰণে আপোনালোকে যিকোনো কোচিং ইনষ্টিটিউট এটাৰ ফলো কৰিলে মই ভাবো বেছি সুবিধা হ'ব কাৰণ জেনেৰেলি প্ৰত্যেকটো ষ্টুডেণ্টে সেইখিনিয়ে কৰে আলটিমেটলি ওকে তাৰ পিছত এতিয়া আমি নেক্সট most important topic ওপৰত আহিম সেইটো হল current affairs
কাৰণ আমি যদি চাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজটো বহুত বেছি আৰু কাৰেণ্ট এফেয়াৰ্ছৰ মেইন ৱেইটেজটো ক'ৰ পৰা আহিছে অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কুৱেশ্যন প্ৰায় সোধা যায় কাৰণ এক্সামত প্ৰায় এতিয়া এইটো আপোনালোকে এনালাইচিছ কৰিছে যে APSC সদায় এইটো জানিব বিচাৰে যে এগৰাকী ষ্টুডেণ্টৰ কিমানখিনি ডেফ নলেজ আছে নিজৰ ষ্টেটখনৰ ওপৰত আৰু নিজৰ ষ্টেটৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত মানে কাৰেণ্ট হেপেনিংছৰ ওপৰত গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে দুটা চ'ৰ্চ ফ'ল' কৰিব পাৰে যোনটো মই নিজে ফ'ল' কৰিছিলোঁ বা মোৰ অলৰেডি চিলেক্টেড ফ্ৰেণ্ডছসমূহে ফ'ল' কৰিছে যোনটো আপোনালোকক ট'টেলি হেল্প কৰিব বুলি মই ভাবোঁ প্ৰথমতে আহিব আছাম ট্ৰিবিউনৰ অ'কে কাৰণ আপোনালোকক মই মোৰ ভিডিঅ'সমূহতো আপোনালোকক কৈছোঁ বা নিজেও এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আছাম ট্ৰিবিউনৰ পৰা ডাইৰেক্টলি APSC কুৱেশ্যনসমূহ আহে আপোনালোকৰ প্ৰিলিমছতো হেল্প হ'ব মেইনছতো হ'ব আৰু আপোনালোকে যদি ডেইলি বেচিছত মই যিসমূহ ভিডিঅ' দিওঁ সেইসমূহ ভিডিঅ'টো শুনাৰ পিছত যদি আপোনালোকে নিউজ পেপাৰখন এবাৰ হ'লেও পঢ়ে এনেকুৱা নহয় যে আপোনালোকে ইনফৰমেশ্যনসমূহ প্ৰায় মানে মনত ৰাখিব লাগে সেই ভাবি পঢ়িব সেনেকুৱা নহয় জাষ্ট আপোনালোকে এবাৰ এভৰিডে এবাৰ যদি চাইও যায় তেতিয়াও আপোনালোকৰ এক্সামত লক্ষ্য কৰিব আপোনালোকৰ এলিমিনেট কৰিব পাৰিব বহুত বস্তু মাইণ্ডত ক্লিক কৰে এক্সাম সময়ত সেইকাৰণে আপোনালোকৰ আছাম ট্ৰিবিউনখন ফুল্লি ৰিলায়েবল চ'ৰ্চ মানে most of the selected candidates বা ভাল ৰেংক পোৱা ষ্টুডেণ্টে নিউজ পেপাৰৰ পৰা মানে বহুতখিনি বেনিফিটেড হৈছে অ'কে আৰু তাৰ পিছত নেক্সট ইম্পৰ্টেণ্ট চ'ৰ্চ হ'ল যিকোনো এটা কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল আৰু মই নিজে কোচিং ইনষ্টিটিউট SPMৰ যিখিনি নিউজ পেপাৰৰ মেটেৰিয়েল হয় কাৰেণ্ট এফেয়াৰ্ছ মেটেৰিয়েল হয় সেইখিনিৰ ওপৰতে মই টোটেলি ডিপেণ্ডেণ্ট আছিলোঁ বা মানে টোটেলি সেইখিনি ফ'ল' কৰিছিলোঁ আৰু তেখেতসকলৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ বিশেষকৈ মান্থলি মেগাজিন সেইখিনি বহুত দৰকাৰী হয় সেইটো আপোনালোকক এক্সামত ডাইৰেক্টলি হেল্প নকৰিব পাৰে কিন্তু এলিমিনেট কৰাত আপোনালোকক সম্পূৰ্ণ সহায় কৰিব কাৰণ নিউজ পেপাৰত কেতিয়াও এক্সাম মানে পাৰ্চপেক্টিভৰ পৰাতো টপিকবোৰ নাথাকে আপোনালোকে নিজে তাৰ পৰা চাৰ্ট আউট কৰি ল'ব লাগিব কিন্তু যিকোনো কোচিং ইনষ্টিটিউট এটাই আপোনালোকক সহায় কৰি দিব যে কেনেকৈ আপোনালোকৰ টাইমটো ছেভ কৰিব পাৰে গতিকে আপোনালোকে যদি কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল ফ'ল' কৰিব বিচাৰে তেতিয়া আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে SPMৰ যিখিনি মান্থলি মেগাজিন আছে সেইখিনি ফ'ল' কৰিব পাৰে মই জনাত অলমষ্ট 90% ষ্টুডেণ্টে এইখনে ফ'ল' কৰে কিন্তু অকল ফ'ল' কৰিলে নহ'ব আপোনালোকে ৰিভাইজ কৰিব লাগিব ইমান এতিয়ালৈকে মই যেইবাৰ প্ৰিলিমছ দিছোঁ গোটেই প্ৰিলিমছত সদায় কি কৰা যায় যিহেতু ভিডিঅ'সমূহ শুনাই যায় তেওঁলোকৰ মান্থলি মেগাজিনৰ তেওঁলোকে কম্পাইলেশ্যন এটা দিয়ে বা মান্থলি মেগাজিনো আপোনালোকে ফ'ল' কৰিব পাৰে সেইখিনি অকল এবাৰ পঢ়িলে নহ'ব আপোনালোকে মাল্টিপল টাইমছ ৰিভাইজ কৰিব লাগিব মাল্টিপল টাইমছ যদি আপোনালোকে ৰিভাইজ কৰে তেতিয়া আপোনালোকৰ অলমষ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ হৈ যাব কাৰণ এগেইন মই কৈছোঁ গোটেইখিনি কুৱেশ্যন 100% কুৱেশ্যনটো কোনো ষ্টুডেণ্টে কৰিব নোৱাৰিব কিন্তু এগেইন যিহেতু এইটো এক্সাম এটা কোৱালিফাইং হয় গতিকে আপোনালোকক ছেফ ছাইডত থাকিবৰ কাৰণে এই দুটা বস্তুৱে সহায় কৰিব অ'কে এতিয়া আমি ইমান সময় কিহৰ বিষয়ে আলোচনা কৰিলোঁ যিমানখিনি প্ৰিলিমছৰ চ'ৰ্চেছ আছিলে এইখিনিতো আপোনালোকে পঢ়িব লাগিব অ'কে দিছ আৰ দ্য ইনগ্ৰিডিয়েণ্টছ টু ক্লিয়াৰ দ্য এক্সাম বাট এতিয়া আমি জানিব লাগিব হোৱাট ইজ দ্য টেকনিক অ'কে টেকনিকটো কি হয় মানে কেনেকৈ এগৰাকী দুটা টাইপৰ ষ্টুডেণ্ট থাকিব পাৰে এগৰাকী ষ্টুডেণ্ট যোনে এই চ'ৰ্চেছ গোটেইখিনি ফ'ল' কৰিছে আৰু অন্য এগৰাকী ষ্টুডেণ্ট যোনে এই চ'ৰ্চেছৰ লগতে কিছুমান টেকনিকো ফ'ল' কৰিছে তো তেতিয়া এই ষ্টুডেণ্ট নাম্বাৰ 2ৰ কিন্তু চিলেকশ্যন যোনটো পাৰ্চেণ্টেজ বা চিলেকশ্যন হোৱাৰ যোনটো সম্ভাৱনা সেইটো বাঢ়ি যাব অ'কে তো টেকনিকটো কি হ'ল দ্য MCQ প্ৰেক্টিচ মানে যোনটো MCQ প্ৰেক্টিচ কৰা অভ্যাস সেইটো কৰিব লাগিব এতিয়া কথাটো হ'ল যে আমি ক'ৰ পৰা MCQসমূহ প্ৰেক্টিচ কৰিম বহুতৰ মাজত এইটো কুৱেশ্যন থাকে গতিকে মই আপোনালোকক নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আপোনালোকে মিনিমাম 3টা চ'ৰ্চেছৰ পৰা বা 2টা মিনিমাম চ'ৰ্চেছৰ পৰা 3টা চ'ৰ্চেছ ফ'ল' কৰিলে আপোনালোকৰ সুবিধা হ'ব তেতিয়া সেইখিনি জেগাৰ পৰা যদি আপোনালোকে MCQসমূহ প্ৰেক্টিচ কৰে বহুত এনেকুৱা কুৱেশ্যন এনেকুৱা হ'ব যোনটো আপোনালোকে হয়তো আজিলৈকে কেতিয়াও পঢ়া নাই বা তাৰ ইনফৰমেশ্যনসমূহ নাই তথাপিতো আপোনালোকে সেই MCQটো ছল্ভ কৰিব পাৰিব মই পাৰ্চনেলি ভিজন IASৰ যিসমূহ তেওঁলোকৰ টেষ্ট চিৰিজ আছিলে আপোনালোকে টেলিগ্ৰামত ভিজন IAS প্ৰিলিমছ টেষ্ট
বুলি সাৰ্চ কৰিলে পাই যাব বিভিন্ন ধৰণৰ এনেকুৱা নহয় অকল 20 যেনেকে 26 ৰ আপোনালোকে এক্সাম দিছে 25 ৰ খিনি সলভ কৰিলে হ'ব মানে আগৰ খিনিও সলভ কৰিব পাৰে ষ্টেটিক তেওঁলোকৰ সাবজেক্ট ওয়াইজ কোৱেশ্চন পেপাৰ সমূহ থাকে যেনেকে পলিটি হিষ্ট্ৰী কাৰেন্ট এফেয়াৰ্ছৰো থাকে এই গোটেইখিনি যদি আপোনালোকে প্ৰত্যেকটো সাবজেক্টৰ দুটা পেপাৰো যদি সলভ কৰে আপোনালোকৰ মোৰ দেন এনা কিয় মই ৰিজনাইজৰ ওপৰত ফোকাস কৰিছো কাৰণ ৰিজনাইজৰ কোৱেশ্চন পেপাৰ সমূহ সলভ কৰিলে আপোনালোকে আমাৰ যোনটো বৰ্তমান সৰি ওকে আমাৰ যোনটো বৰ্তমান এক্সামৰ প্যাটাৰ্ন হৈছে সেই প্যাটাৰ্নটো আপোনালোকক সলভ কৰাত সহায় কৰিব আজিকালি প্ৰিলিমছত আন এটা প্ৰবলেম হৈ গৈছে হেতু হল পেপাৰ সমূহ বহুত বেছি লেন্দি হৈ পৰিছে বহুত বেছি লম্বা তাৰ কাৰণে কি হয় ষ্টুডেন্টৰ কোৱেশ্চন পেপাৰখন পঢ়ি শেষ কৰোতে বহুত সময় লাগে আৰু যেহেতু আমাৰ হাতত only 2 hours থাকে মিনিমাম মানে ম্যাক্সিমাম আৰু 2 আৱাৰ্ছৰ ভিতৰত আমি কোৱেশ্চন পেপাৰখন পঢ়িব লাগিব তাৰে ভিতৰত আমি সলভ কৰিব লাগিব আকৌ অন্যান্য কিছুমান কাম থাকে আমাৰ যিখিনি আমি যেনেকে সাইন কৰা হওক কিবা কিবি ফৰ্মালিটিজ সমূহ আৰু লগতে OMR শীটখন ফিল আপ কৰোঁতে আমাৰ 10 to 15 মিনিটস এটা লাগি যায় যদি আমি ভালদৰে সলভ কৰিব যাওঁ মানে OMR শীটখন গতিকে হেনে ক্ষেত্ৰত আমাৰ টাইম লিমিটটো বহুত কম হয় সেইবাবে আপোনালোকে যদি ভিজুৱেলাইজৰ কোৱেশ্চন পেপাৰ সমূহ সলভ কৰে তেতিয়া কি হ'ব আপোনালোকৰ সেই স্পিডটো আহিব যে কেনেকৈ ইমান লম্বা কোৱেশ্চন সমূহ আমি জলদি পঢ়ি জলদি সলভ কৰিব পাৰো ওকে মই নিজে পাৰ্সোনালি ভিজুৱেলাইজ সলভ কৰিছিলো সেইকাৰণে হেতু মোক সহায় কৰিছিলে লগতে আৰু এটা কোচিং ইনষ্টিটিউট আপোনালোকে ফলো কৰিব পাৰে হেতু হল ফোৰাম IIS ফোৰাম IISৰ কোৱেশ্চন পেপাৰ সমূহ মই কিয় সাজেষ্ট কৰিছো কাৰণ তেওঁলোকৰ যিখিনি প্ৰিলিমছৰ কোৱেশ্চন পেপাৰ থাকে হেতু কম্পাৰেটিভলি ইজি থাকে আৰু যোনটো আমাৰ APSCত আমাক সহায় কৰিব কাৰণ ভিজন IIS বা অন্যান্য যিখিনি কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল হয় বা কোৱেশ্চন হয় সেইখিনি কি হয় লেভেলটো ভেৰি হাই থাকে ইমান হাই লেভেলৰ আমাৰ কোৱেশ্চনৰ দৰকাৰ নহয় গতিকে ফোৰাম IISৰ যদি আপোনালোকে সলভ কৰে তেতিয়া আমাক APSCত সহায় কৰিব ওকে তাৰ পিছত এগেইন যিখিনি আমাৰ অসমৰ পাৰ্টৰ কাৰণে আমাক কোৰ পৰা আমি ফলো কৰিব লাগিব এগেইন যিকোনো এটা কোচিং ইনষ্টিটিউট ইয়াতে মই যিকোনো কোচিং ইনষ্টিটিউট আপোনালোকক সাজেষ্ট কৰিব নোৱাৰিম কাৰণ মই নিজে মাল্টিপল কোচিং ইনষ্টিটিউটৰ পৰা মানে ফলো কৰিছিলো সেইকাৰণে আপোনালোকে নিজৰ সুবিধা অনুযায়ী যিকোনো এটা কোচিং ইনষ্টিটিউট ল'ব পাৰে তেখেতসকলৰ যিখিনি প্ৰিলিমছৰ কোৱেশ্চন পেপাৰ থাকে মক কোৱেশ্চন পেপাৰ সেইখিনি সলভ কৰিলে আপোনালোকৰ MCQ প্ৰেক্টিছ খিনি 100% হৈ যাব ওকে তাৰ পিছত নেক্সট আহিব এইখিনি হল মানে এক্সট্ৰা পইণ্ট প্লাস পইণ্ট হ'ব মানে এইখিনিটো আপোনালোকে যদি সলভ কৰে আপোনালোকৰ মানে ক্লিয়াৰ কৰা চান্সেছটো বহুত হাই হৈ যাব তাৰ উপৰিও আপোনালোকে কি কৰিব লাগিব যোনটো কাৰণে আপোনালোকক মানে চান্স অফ ক্লিয়াৰিং দ্য প্ৰিলিমছ আৰু ইনক্ৰিজ হয় হেতু হল আপোনালোকে এলিমিনেশ্যন টেকনিকটো আপোনালোকে যদি ফলো কৰে তেতিয়া হেতু আপোনালোকক সহায় ওকে এতিয়া বহুতে এটো সুধিব যে এলিমিনেশ্যন টেকনিক মানেনো কি হয় বহুতে হয়তো গম পায় মই আগৰ ভিডিও সমূহতো কৈছো জেনাৰেলি মোৰ পাৰ্সোনালি এলিমিনেশ্যন টেকনিকটোৱে সদায় সহায় কৰিছে কিয়নো কাৰণ আপোনালোকে যদি APSC কোৱেশ্চন সমূহ চাই তেখেতসকলে APSC কোৱেশ্চন সমূহ বহুত বেছি ভাল এটা ষ্টেণ্ডাৰ্ডত তেখেতসকলে কোৱেশ্চন সমূহ সেট কৰে ওকে যোনটো সাধাৰণতে আমি যিমানখিনি সোৰ্সেছ পঢ়ো সেই সোৰ্সেছ সমূহৰ পৰা আমি ডাইৰেক্টলি ডাইৰেক্ট কোৱেশ্চন আহাটো সম্ভাৱনা বহুত কম হয় ওকে কিন্তু এতিয়া আমাৰ প্ৰবলেমটো হ'ল যে আমি কাৰণ আমাৰ হাতত সময় কম থাকে আৰু আমাৰ সিলেবাসটো বহুত লম্বা সেইকাৰণে আমি ইমান ডেপথতো ষ্টাডি কৰিব নোৱাৰিম সেইকাৰণে আমি এটো চেষ্টা সদায় কৰিব লাগে যে আমি কেনেকে কম সোৰ্সেছ ফলো কৰি আমি প্ৰিলিমছটো ক্লিয়াৰ কৰিব পাৰিম আৰু তাৰ কাৰণে আপোনালোকক এলিমিনেশ্যন টেকনিকটোৱে সহায় কৰিব ইয়াতে মই আপোনালোকক এক্সাম্পল দিব বিচাৰিছো বিশেষকৈ কাৰেন্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত মোৰ বিশেষকৈ কি হৈছিলে যে SPMৰ যিসমূহ আমি মন্থলি মেগাজিনসমূহ ফলো কৰো তাতে প্ৰত্যেকটো কাৰেন্ট এফেয়াৰ্ছৰ টপিক প্ৰায় তেখেতসকলে কভাৰ কৰে কিন্তু কোৱেশ্চনত কি হয় আমি যিমানখিনি জানো হয়তো তাতকে অকমান বেলেগ এটা সুধি দিয়ে যোনটো আমাৰ কাৰণে লিমিটেড হৈ পৰে বা মানে সেই টপিকটোৰ বিষয়ে সুধে কিন্তু সুধা কোৱেশ্চনটো বেলেগ হৈ যায় ওকে তো হেনেকুৱা হয় বা আসাম ট্ৰিবিউনৰ পৰা সেম হয় আসাম ট্ৰিবিউনৰ পৰা হয়তো চাগে আমি কিবা বেলেগ এটা বস্তু পঢ়িছো যিকোনো এটা টপিকৰ বিষয়ে
ওপৰে বহি থৈছো বা আমি অকমান জানো কিন্তু হয়তো আমাৰ কোৱেশ্চনটো বেলেগ সুধিছে ওকে তো তেনে ক্ষেত্ৰত আমাৰ কি হয় যেতিয়া আমি কাৰেণ্ট এফেয়াৰ্সৰ এই দুটা সোর্স ফলো কৰো তেতিয়া আমি এটলিস্ট এটো ফিক্স হৈ থাকো যে এই যোনটো সেন্টেন্স কৈছে ইয়াৰ বাহিৰে যিখিনি আমি জানো হেতুটো হয় ওকে তো হেনেকে আপোনালোকে তাৰমানে ইয়াতে কোৱা কিছুমান এনেকুৱা লাইন হয়তো ভুল দিব পাৰে যেনেকে ইনকাৰেক্ট কাৰেক্ট তো সেই ইনকাৰেক্ট সেন্টেন্সটো আমি এইটো শিওৰ হও যে এইটোতো নহয় কাৰণ আমি জানো যে ইয়াৰ সলনি এইটো আছিল যোনটো আমি অলৰেডি সোর্সেছত পঢ়িছো তো হেনেকে যদি আপোনালোকে এলিমিনেট কৰি যায় তেতিয়া আপোনালোকে কাৰেক্ট আনসাৰটোলে আহি পৰিব আৰু এই টেকনিকটোৱে মোৰ প্ৰত্যেকবাৰে সহায় কৰিছে গতিকে আপোনালোকে নিজে আৰু এটো কেতিয়া হ'ব যেতিয়া আপোনালোকে প্ৰেক্টিস কৰিব ওকে তো আপোনালোকে যেতিয়া প্ৰেক্টিস কৰিব তেতিয়া আপোনালোকৰ নিজৰ এটা মানে বিল্ড হৈ যাব যে কেনেকে আমি কেনসেল আউট কৰিব পাৰো কোনটো আমি কাৰেক্ট কৰিব পাৰো সেই গুটেখিনি আপোনালোকে প্ৰেক্টিসৰ সহায়ত গম পাব ওকে গতিকে এইখিনি আছিল বেসিক যোনখিনি আপোনালোকে যদি ফলো কৰে তেতিয়া আপোনালোকৰ 26 ৰ যোনটো প্ৰিলিমছ মানে 26 ইয়াৰত হ'বলগীয়া যোনটো প্ৰিলিমছ হেতু ক্লিয়াৰ হ'ব বুলি মই আশা ৰাখিছো কাৰণ এইখিনি যদি আপোনালোকে ফলো কৰে ক্লিয়াৰ হ'ব নলগীয়া চান্সেস বহুত কমে থাকিব আপোনালোকৰ ওকে গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিল আমি বহুত ডিটেইলছত ভিডিঅ'টো আলোচনা কৰিলো কাৰণ বহুতো এনেকুৱা ষ্টুডেন্ট থাকে যোনে প্ৰথমবাৰৰ কাৰণে প্ৰিপেয়াৰ কৰিছে আৰু এসময়ত ময়ো আপোনালোকৰ যেটো ষ্টেজত আছে হেতু মই নিজে হেতু ষ্টেজত আছিলো গতিকে তেতিয়া ময়ো নিজা ভাবে এনেকুৱা ভিডিঅ' বিচাৰি আছিলো য'ত আমাক ডাইৰেক্টলি এগৰাকী ব্যক্তিয়ে কৈ দিয়ে যে এইটো কৰিব লাগে ওকে তো হেতু মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো যাতে আপোনালোকৰ সহায় হয় ইয়াৰ উপৰি যদি আপোনালোকৰ কিবা যদি কনফিউজন আছে ওকে তো কনফিউজন যদি আছে তেতিয়া আমাৰ এটা WhatsApp চেনেল WhatsApp গ্ৰুপো আছে আৰু টেলিগ্ৰাম গ্ৰুপো আছে আপোনালোকে সেই টেলিগ্ৰাম বা WhatsApp গ্ৰুপটোত মোক মেছেজ দিব পাৰে বিশেষকৈ WhatsApp গ্ৰুপত মই প্ৰায় এক্টিভ থাকো বা বহুত ষ্টুডেন্টে এনেকুৱা মোক পাৰ্সনেলি মেছেজ আছে তেখেতসকলক মই সহায় কৰিব চেষ্টা কৰো আপোনালোকে মোক মেছেজ দিব পাৰে গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো এই ভিডিঅ'টো হেল্প কৰিব আৰু নেক্সট ভিডিঅ' সমূহত আমি চেষ্টা কৰিম যাতে আপোনালোকে কেনেকে মেইনছৰ প্ৰিপাৰেচন কৰিব পাৰে বা আপকামিং ইন্টাৰভিউ প্ৰিপাৰেচন কেনেকে কৰিব পাৰে সেইখিনিও আমি আলোচনা কৰিম কাৰণ আপোনালোকৰ ইন্টাৰভিউ আহি আছে আৰু মই নিজৰো ইন্টাৰভিউ যোনটো এক্সপিৰিয়েন্স হেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে কেনেকে লাষ্ট ইয়াৰ কম্পাৰেটিভলি মই ইন্টাৰভিউ যোনটো মাৰ্কছ হয় হেতু ইমপ্ৰুভ কৰিবলৈ সক্ষম হৈছিলো কাৰণ লাষ্ট যোনটো মই প্ৰথমবাৰ ইন্টাৰভিউ দিছিলো হেতুৰ ইন্টাৰভিউ মাৰ্কছ বহুত বেছি কম আছিলে যাৰ ফলত মই জবটো পোৱা নাছিলো ওকে তো সেই তেতিয়াৰ পৰা মোৰ মাইন্ডত এটো আছিল যে মই যদি মোৰ ইন্টাৰভিউটো ঠিক নকৰো তেতিয়া মই হয়তো জবটো পাব নোৱাৰিম আৰু ঠিক তেনেদৰে লাষ্ট ইয়াৰ যোনবাৰত মই জবটো পাবলৈ সক্ষম হৈছিলো সেইবাৰ মই ইন্টাৰভিউটোৰ কাৰণে বহুতখিনি প্ৰিপাৰেচন কৰিছিলো আৰু সেইখিনিয়ে মোক সহায় কৰিছিলে গতিকে সেইকাৰণে আপকামিং আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে মই এটা ভিডিঅ' আনিম আশা কৰিছো এইটোৱে হেল্প কৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল থ্যাংক ইউ এভৰিওয়ান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থ্যাংক ইউ অল